উদুলি মুদুলি ঢকুৱাখানাৰ মহঘুলি চাপৰি ঢোল পেপাৰ মাতত মুখৰ হৈছে চাৰিকৰীয়া নৈৰ পাৰ তিনিদিনীয়াকৈ আৰম্ভ হোৱা ঢকুৱাখানাৰ ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয় দিন আহোম ৰাজত্ব কালৰে পৰা নিজস্ব বৈশিষ্ট্য আৰু পৰম্পৰাৰে পালন কৰি অহা হৈছে ফাট বিহু কৃষ্টি সংস্কৃতিৰ মিলন তীৰ্থত পৰিণত হৈছে চিৰপ্ৰবাহিত চাৰিকৰীয়া নৈৰ উত্তৰ পাৰৰ মহঘুলি চাপৰি আমি আপোনালোকক দেখুৱাইছো ফাট বিহুৰ প্ৰথম দিনটোৰ কিছু পৰিৱেশ আৰু আমাক আজি পুৱাৰ ভাগৰ কিছু পৰিৱেশ দেখুৱাব সাংবাদিক প্ৰতাপ দত্তই ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখানাৰ চিৰপ্ৰবাহমান ঢকুৱাখানাৰ আয়ুস ৰেখা স্বৰূপ চাৰিকৰীয়া নৈৰ পাৰৰ মহঘুলি চাপৰিত অনুষ্ঠিত হৈছে ঐতিহাসিক ফাট বিহু এই মুহূৰ্তত উপস্থিত আছো ফাট বিহুৰ বাকৰিত আৰু মোৰ সহযোগীক পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা টকা বিহুৰ দলসমূহে এতিয়া ঐতিহ্যমণ্ডিত ফাট বিহুৰ বাকৰিত আখৰা কৰা পৰিলক্ষিত হৈছে আৰু মই পোনে পোনে প্ৰতিদিন টাইমৰ দৰ্শকসকলক বিহুৰ মাজলৈ লৈ যাব বিচাৰিছো আৰু মই দেখুৱাই আছো ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ বাকৰিৰ পৰা ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু মোৰ সৈতে এগৰাকী নাচনী আছে তোমালোক ক'ৰ পৰা আহিছা এইবাৰ আহিছে নে আগতো আহিছা এইবাৰ প্ৰথম আহিছো আমি কেনেকুৱা লাগিছে আহি ভাল লাগিছে বহুত ভাল লাগিছে তোমালোকে অংশগ্ৰহণ কৰিলা নে সাজু হৈছে সাজু হৈছো আমি কেই নম্বৰত আছে আমাৰ 5 নম্বৰত আছে ঢকুৱাখানাবাসী হিচাপে কি কবা ফাট বিহু চাবলৈ আহি কেনেকুৱা লাগে বা ফাট বিহুত অংশগ্ৰহণ কৰি কেনেকুৱা লাগে আমি বহুত গৌৰৱ অনুভৱ কৰোঁ ঢকুৱাখানাৰ ফাট বিহুক লৈ আৰু মোৰ সহযোগী পুনৰ ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো প্ৰতাপ দত্তই আমাক দেখুৱালে ফাট বিহুৰ কিছু পৰিৱেশ